অহা 25 আৰু 26 অক্টোবৰ তাৰিখে খুমটাই স্পৰ্টছ ফেষ্টিভেল খুমটাই ক্ৰীড়া উৎসৱ এটা অনুষ্ঠিত কৰিবলৈ লৈছোঁ, য'ত প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা দুয়োবিধে থাকিব। ইয়াত মূলকৈ হ'ব আমাৰ অল আছাম ছুইমিং কম্পিটিশ্যন হ'ব, যিটো ছুইমিং এছ'চিয়েশ্যনে অনুষ্ঠিত কৰিছে। বেডমিণ্টন গোলাঘাট জিলা অ'পেন বেডমিণ্টন প্ৰতিযোগিতা হ'ব, দবা প্ৰতিযোগিতা হ'ব, ওমেন ফুটবল এক্সিবিশ্যন হ'ব, আৰু নতুন এটা খেল আমি আৰম্ভ কৰিবলৈ লৈছোঁ, শ্বুটিং কম্পিটিশ্যন, এয়াৰ ৰাইফল আৰু এয়াৰ পিষ্টলৰ শ্বুটিং। সেইটো হোৱা নাই আগতে গোলাঘাটত। আৰু লগতে পেনাল্টি শ্বট কম্পিটিশ্যন, ফুটবল গোটেই ফুটবলখন নহয়, অকল পেনাল্টি শ্বট, 5টা প্লেয়াৰ থাকিব, এটা গ'লকিপাৰ, তেনেকৈ বিভিন্ন দলে যোগদান কৰিছে। আমাৰ এই লক্ষ্যটো হ'ল উৎসৱ হিচাপে যে পাতিছোঁ, যে বিভিন্ন স্কুলৰ ল'ৰা ছোৱালী আহিব, যুৱকসকল আহিব চাব, যে আমাৰ খেলা ধূলাৰ প্ৰতি মানুহৰ যাতে আকৰ্ষণটো বাঢ়ে। অভিভাৱকসকলে যাতে চিন্তা কৰে যে আমি আমাৰ খেলা ধূলাত ল'ৰা ছোৱালীটোক দিওঁ, কাৰণ নহ'লে দেখা যায় যে আমাৰ বহু গাঁৱত বহু প্ৰতিভাশালী ল'ৰা ছোৱালী থাকে, কিন্তু সেই প্ৰতিভাখিনি সুবিধাৰ অভাৱতে হওক বা অভিভাৱকৰ কাৰণেই হওক, অৱহেলাৰ কাৰণেই হওক, সেইখিনি ফুটি নুঠেগৈ। কিয়নো চবেই আজিকালি পঢ়া শুনাত বেছি জোৰ দিয়ে, সকলোৱে স্কুলৰ পৰা অহাৰ পাছত টিউশ্যন কিবা কিবি এনেকুৱাতে কিতাপৰ বোজাতে তেওঁলোকে সদায় ব্যস্ত হ'বলগীয়া হয়। আৰু খেলৰ প্ৰতি যদি ধাউতি থাকে, তেতিয়া সেই বাহিৰা যিবিলাক আজি সচৰাচৰ যুৱক চামক যাওঁ যে উশৃংখল হৈ যায়, চিধা ড্ৰাগছৰ প্ৰতি আসক্ত হয় বা মাদক দ্ৰব্যৰ প্ৰতি আসক্ত হয়, গুটকা এনেকুৱা ৰজনীগন্ধা এইবিলাকৰ প্ৰতি আসক্ত হয়। সেই স্পৰ্টছত যদি থাকে, খেলা ধূলাত যদি থাকে, তেতিয়া সেইফালে মনোনিৱেশ নকৰে। সেইকাৰণে এটা ক্ৰীড়াৰ পৰিৱেশ আনিবৰ কাৰণে গোটেই খুমটাই সমষ্টিত এই উৎসৱটো আমি পাতিছোঁ। আৰু তাত আশা ৰাখিছোঁ যে আমাৰ অভিভাৱকসকলেও যে নিজৰ ল'ৰা ছোৱালীক, কোনোবাইতো প্ৰতিযোগিতাত যোগদান কৰিছে বেলেগ কথা, বা নকৰিলেও যাতে ল'ৰা ছোৱালীখিনিক আহি পেলাই দেখায় যে ক্ৰীড়া কেনেকৈ খেলি আছে, কেনেকৈ দাবাক চেছ খেলি আছে, কেনেকৈ বেডমিণ্টন খেলি আছে যুৱকসকলে, শ্বুটিং কৰিছে, ছুইমিং কৰিছে, সেইবিলাক কৰি যাতে ল'ৰা ছোৱালীক খেলুৱাবলৈ মন যায়, সেই উদ্দেশ্য আগত ৰাখি এই ক্ৰীড়া উৎসৱটো আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। অংশগ্ৰহণটো এতিয়াও কৰি আছে। ছুইমিং এতিয়ালৈকে 300গৰাকীমানে কৰিছে, বেডমিণ্টনো তেনেকৈ 200জন মানে যোগদান কৰিছে, তেনেকৈ দাবাটো কৰিছে এতিয়ালৈকে 100 মানে যোগদান কৰিছে দাবা প্ৰতিযোগিতাত, তেনেকৈ শ্বুটিঙতো কৰিছে এতিয়ালৈকে। এইটো নতুন গেম, আমাৰ খেলা মানুহ খুব কম, তথাপিও 10জন মানে এতিয়ালৈকে এই প্ৰতিযোগিতাৰ কাৰণে আমাৰ পঞ্জীয়নভুক্ত কৰিছে নাম। পুৰস্কাৰসমূহ প্ৰাইজ মানিও থাকিব, ট্ৰফিও থাকিব, তেনেকৈ বেলেগ বেলেগ ধৰণে থাকিব। নাই, এতিয়ালৈকে এইটো চিন্তা কৰা নাই তেনেকৈ হয়। কিন্তু ধৰক ছুইমাৰ যদি কোনোবা প্ৰতিযোগিতা সফল হয়, তেওঁলোকে ছুইমিং এছ'চিয়েশ্যনে অল ইণ্ডিয়া কম্পিটিশ্যন নিব, তেনেকৈ দাবা, তেনেকৈ বেডমিণ্টনৰ। এতিয়া আমাৰ এই ষ্টেডিয়ামটো, নৰাগাঁও ষ্টেডিয়ামটো হোৱাৰ পাছত এতিয়া আমাৰ কেইবাজনো সৰু সৰু ল'ৰা ইয়াত ছুইমিং শিকি পেলাই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছে। তেনেকৈ আজি শ্বুটিং আৰম্ভ কৰিছোঁ, শ্বুটিঙতো হয়তো আমাৰ গাঁৱৰ ল'ৰা ছোৱালী আকৌ হাতবিলাক পোন থাকে, কাৰণ সৰুৰ পৰা কিবা কিবি দলিয়াই মেলি থাকে, তেওঁলোকে হয়তো কিবা সফল হ'ব পাৰিব। আমাৰ আৰ্চাৰী একাডেমি আছে খুমটাইত এখন, তাৰপৰা ইয়াৰ পৰা নেশ্যনেল, আমাৰ গাঁৱৰ পৰাই নেশ্যনেল খেলিছেগৈ নতুনকৈ শিকি পেলাই। এইবাৰ আৰ্চাৰী প্ৰতিযোগিতাটো পতা নাই, সেইটো এটা বহল ভিত্তিৰ বস্তুৰ কাৰণে পতা নাই। নহয়, চবেই খেলিব পাৰিব, কিন্তু গ্ৰামাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে যাতে দেখি পেলাই, এইবিলাক দেখি পেলাই যাতে তেওঁলোকৰ মনটো এটা আকৰ্ষণ বাঢ়ে। আমাৰ গাঁও অঞ্চলৰ সাধাৰণতে ছাত্ৰ ছাত্ৰীক দেখোঁ, বা আমিও আগতে সেইটো ফিল কৰিছিলোঁ, যেতিয়া আমি টাউনলৈ যাওঁ, টেনিছ খেলি থকা দেখোঁ, বেডমিণ্টন খেলি থকা দেখোঁ, ছুইমিঙত যোৱা দেখোঁ, আমাৰ এটা হীনমন্যতাত সকলো ভোগে যে আমিনো এইবিলাকত ক'ত পাৰিম, টাউনীয়া বস্তু। কিন্তু আমাৰ এইটো ষ্টেডিয়ামটো, ছুইমিং পুলেই হওক, ষ্টেডিয়ামটোৱে আমাৰ গাঁৱৰ ভিতৰত আছে। সেইকাৰণে এই দেখি সেই ভাৱটো
নাইকিয়া কৰিব খুজিছোঁ আৰু এতিয়া আমাৰ এই ছুইমিং পুলতে আমাৰ গাঁৱৰে বহু ল'ৰাই শিকিছেহি সেই যিটো আমাৰ এইবিলাক খেলাব লাগিব আমাৰ ফুটবলটো চবেই খেলে ভলীবলো খেলে কিন্তু এইবিলাক যিবিলাক কিছুমান খেল খেলিবলৈ আমাৰ এটা গাঁৱৰ মানুহৰ ল'ৰা ছোৱালী সদায় এটা হীনমন্যতা থাকে যে এইবিলাক আমাৰ কাৰণে নহয় নেকি উচ্চ ছ'চাইটিৰ কাৰণেহে নেকি সেই বস্তুবিলাক আঁতৰাবলৈ কাৰণে এইবাৰ গাঁৱতে এই ক্ৰীড়া উৎসৱটো মই অনুষ্ঠিত কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত